যোৱাকালি কি হ'ল আমাৰ ঠিক 6 মান বজাত আমি সৰু ঠেকাৰবাৰী গাঁৱলৈ গৈছিলোঁ। আমাৰ সেই ঠাইত যিহেতু এতিয়া আমাৰ গোটেই অসমতে আপোনালোকে জানে স্মাৰ্ট মিটাৰ লগাই আছে। আমাৰ সেই সৰু ঠেকাৰবাৰী সেই অঞ্চলটোত স্মাৰ্ট মিটাৰ আদানী গ্ৰুপৰ পৰা তেওঁলোকে লগাই আছিলে। লগাই থকা অৱস্থাত তাৰে ব্যক্তিসকলে তেওঁলোকক তাৰ পৰা আহিব দিয়া নাছিলে, তেওঁলোকক আগুৰি ৰাখিছিলে, তেওঁলোকক ভয় ভাবুকি দিছিলে বা তেওঁলোকৰ দা কুঠাৰ এনেকুৱা এটা হাতত লৈ তেওঁলোকক কৈছিলে যে ইয়াৰ পৰা যাব নোৱাৰে, যেতিয়ালৈকে সেই মিটাৰবিলাক মানে তাতে নলগোৱাকৈ যাব লাগিব আৰু তাতে মিটাৰ থৈ যাব লাগিব, এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছিলে। কৰাৰ ফলত আমাক তেওঁলোকে ফোন কৰিলে। ফোন কৰাৰ ফলত আমি SDOৰ সৈতে লগত আমাৰ পুলিচ ফ'ৰ্চ, আমি মঙলে থানাৰ পুলিচ ফ'ৰ্চ অচিৰ লগত কথা পাতি আমি লৈ গৈছিলোঁ। তেওঁলোকক লৈ আমি মানে 2খন গাড়ী লৈ আমি সেই ঠাইত আমি উপস্থিত হৈছিলোঁ। উপস্থিত হোৱাৰ লগে লগে আমি তেওঁলোকৰ লগত কথা বতৰা পাতিছিলোঁ যে কি কাৰণত এই পৰিস্থিতিৰ সৃষ্টি হ'ল। হোৱাৰ লগে লগে তেওঁলোকে আমাক মানে লগালগ আমাক প্ৰহাৰ কৰিবৰ কাৰণে আমাৰ উদ্যত হ'ল। মই সেই সময়ত উপস্থিত আছিলোঁ, আমাৰ SDO আছিলে, লগত আমাৰ বাকীসকল আমাৰ ষ্টাফো আছিলে। কিন্তু তেওঁলোকে আহি প্ৰথম অৱস্থাত মোকেই আক্ৰমণ কৰিলে। মোক আক্ৰমণ কৰি তেওঁলোকে 100 মিটাৰমান মোক খোজকাঢ়ি পিছফালে ঘুচিয়াই এনেকুৱাকৈ মানে এটা পৰিৱেশ সৃষ্টি কৰিলে। লগালগ এটি চাবি ৰিঙেৰে মোৰ মূৰত আক্ৰমণ কৰিব ধৰোঁতেই আমাৰ ষ্টাফ অৰ্জুন পণ্ডিত বুলি তেওঁ মোক সাবতা মাৰি ধৰিলে। ধৰাৰ ফলত তেওঁৰ পিঠিত সেই চাবি ৰিংটো সোমাই গৈছে। তাৰ ফলত মই কালি কথামবি বাচিছোঁ। আচলতে মৃত্যুৰ মুখৰ পৰা মই কালি সেই ঠাইৰ পৰা ওলাই আহিছোঁ। এতিয়া আমাৰ ক'ব লগা এটাই, আমাৰ যিহেতু আমি বিদ্যুৎ বিভাগ, আপোনালোকে জানে 24/7 আমি পাৱাৰ ছাপ্লাইৰ কাৰণে আমি সদায় ৰাইজৰ মাজত থাকিবলগীয়া এটি বিভাগ। আমাক যদি নিৰাপত্তা নাই, আমাক যদি সুৰক্ষা দিব নোৱাৰে, এনেকৈ আমি কেনেকৈ কাম কৰিম? আমি প্ৰতিটো সময়তে ৰাতি 12টা, 1টা, 2টা, 3টা আমি যিকোনো মুহূৰ্ততেই যাব লাগে, ওলাই যাব লাগে, কাম কৰিব লাগে আমাৰ কৰ্মীসকল। কালি সন্ধিয়া আমাৰ সতীৰ্থ দুগৰাকীক ঠেকাৰাবাৰী অঞ্চলত যি ধৰণে শাৰীৰিকভাৱে অপদস্থ কৰিছে, প্ৰায় 150-200 দুষ্কৃতিকাৰীয়ে তেখেতসকলক আগুৰি ধৰি মৃত্যু মানে হত্যা কৰাৰ যি এক ষড়যন্ত্ৰ ৰচিছিল, তাৰ বাবে আমি আজি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু ইয়াৰ প্ৰতিবাদত আমাৰ কৰ্মচাৰীসকলে আমাৰ বিদ্যুৎ কাৰ্যালয়ৰ সন্মুখত অৱস্থাত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু আমাৰ কাৰ্যালয়ৰ কাম কাজো বন্ধ ৰাখিছে। আপোনালোকে দেখিছে গোটেইখিনি আমাৰ সতীৰ্থ ওলাই আহিছে। আচলতে আপোনালোকে জানে যে যি স্মাৰ্ট মিটাৰ এক পৰিকল্পনা সেই কৰিছিল, তাৰ বাবে যি আদানী গ্ৰুপে কাম কৰি আছিল তেখেতসকলক বন্ধ কৰি ৰাখিছিল। তেখেতসকলক উদ্ধাৰ কৰিবৰ কাৰণে আমাৰ উপসংমণ্ডল অভিযন্তা সমন্বিতে কেইবাগৰাকীও গৈছিল তেখেতসকলক বুজাই বস্তুটো আনিবৰ কাৰণে। কিন্তু তেখেতসকলে তাৰ পৰা পূৰ্ব পৰিকল্পিতভাৱে আচলতে আমি অনুমান কৰিছোঁ যে তাত ইমান মানে যিটো জনসমাগম হ'ল, তাতে 3জন মানুহক 150-200 মানুহে যেতিয়া মাৰিব যাব, সেইটো কেনেকুৱা এটা পৰিস্থিতি হ'ব পাৰে, আমি এইটো অৱৰ্ণনীয় আচলতে। গতিকে আমি এনেকুৱা এটা পৰিৱেশ কেতিয়াও আশা কৰা নাছিলোঁ। আপোনালোকে জানে যে আমি সকলোৱে দিন ৰাতি একাকাৰ কৰি কাম কৰোঁ। কেতিয়াবা হয়তো আমি পাৱাৰ পজিশ্যন ঠিকে থাকে দিব পৰা নাই, এইটো বেলেগ কথা। কিন্তু তাৰ বাবে আমাক হত্যাৰ চেষ্টা চলাব, এইটোতো আচলতে আমাৰো পৰিয়াল আছে, আমি কেনেকৈ কাম কৰিব যাম? আমি সকলোৱে আচলতে আপোনালোকে জানে এজন মানুহে আমি কাম কৰিব যাওঁ। গতিকে আমাক যদি এনেকৈ 150-200 মানুহে আগুৰি ধৰি মাৰিব চেষ্টা কৰে, সেই কথাটো আমি অতি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু আমি প্ৰশাসনক আহ্বান জনাইছোঁ, অতি শীঘ্ৰে দোষী কাৰায়ত্ব কৰিব লাগিব, নহ'লে আমি অনিৰ্দিষ্টকাললৈ আমাৰ এই কাৰ্যালয় বন্ধ ৰাখিবলৈ বাধ্য হ'ম। এতিয়ালৈকে দোষী কাৰায়ত্ব কৰা নাই নেকি? এই মুহূৰ্তলৈ দোষী কাৰায়ত্ব কৰা নাই। আমি সেইবাবেই এই ধৰ্ণা কাৰ্যসূচী পলমকৈ হ'লেও আমি লৈছোঁ। আমি আশা ৰাখিছিলোঁ যে ৰাতিৰ ভিতৰত দুষ্কৃতিকাৰীক নিশ্চয় কাৰায়ত্ব কৰিব। কিন্তু অতি উদ্বেগৰ বিষয়, আমাৰ মঙলদৈ চহৰৰ পৰা অতি নিলগতে সেই ঘটনা সংঘটিত হৈছে। কিন্তু ঘটনা হৈ যোৱাৰ পৰা এতিয়ালৈ প্ৰায় 18 ঘণ্টা হৈ গ'ল। এই 18 ঘণ্টা পৰ্যন্ত তেখেতসকলে কিয় দুষ্কৃতিকাৰীক কাৰায়ত্ব কৰিব পৰা নাই, সেয়া এক ৰহস্যৰ বিষয়। গতিকে আমি আশা ৰাখিছোঁ অতি শীঘ্ৰে দুষ্কৃতিকাৰীক কাৰায়ত্ব কৰক, নহ'লে সোমবাৰৰ পৰা, আজি আমাৰ শনিবাৰ, সোমবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ আমাৰ কাৰ্যালয় আমি বন্ধ ৰাখিম। এজাহাৰ দিয়া হৈছে। হয়, তেখেতসকলৰ নাম ধৰি এজাহাৰ দিয়া হৈছে। হয়, তেখেতসকলৰ দুষ্কৃতিকাৰী যিসকলে তাত ঘটনাটো ঘটিছে, তেখেতসকলৰ ভিডিঅ' ফুটেজ আছে। ভিডিঅ' ফুটেজ আমি পুলিচ প্ৰশাসনক দিছোঁ আৰু তেখেতসকলৰ নাম ধৰি দিয়া হৈছে, দেউতাকৰ নাম উল্লেখ কৰি তাত স্পষ্টকৈ দিয়া হৈছে। তাৰপিছতো এতিয়ালৈ তেখেতসকলক দুষ্কৃতিকাৰীক কাৰায়ত্ব কৰিব পৰা নাই। সেয়াই আমাৰ বাবে অতি উদ্বেগৰ বিষয়। আৰু আমি সেইকাৰণে কৈছোঁ যে আমি প্ৰশাসনৰ ওপৰত আমাৰ বিশ্বাস আছে, কিন্তু সেই বিশ্বাসৰ যদি বিলম্ব হয়, তেতিয়াহ'লে আমি নিশ্চয় আমাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ম।